মই এই নহতীয়া ককিলামুখ থানৰ পৰিৱেশ কিমান ধুনীয়া চাওক। কাইলৈ ইয়াত ধুব বহুতখিনি মানুহ, আজি আৰম্ভণি হৈছে। প্ৰজ্বলন কৰিলে তেখেতসকলৰ মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি কোৱাত সকলোৱে ইয়াত বৃহৎ বিশ্বাস ৰাখি তেখেতসকলে কাইলৈ ইয়াত এটা কমেও 50,000 ওপৰত মান ভক্ত ইয়াত নালি নিচিৰা খুঁট বব। গতিকে আমি সকলোকে আদৰিবৰ কাৰণে আমাৰ কমিটি উত্তৰ পশ্চিম আঞ্চলিক মায়মীয়া বৈষ্ণৱ সমাজৰ যি 85জনীয়া এখন কমিটি আছে, এখন ডাঙৰ কমিটি আছে, এই কমিটিখনে পূৰা প্ৰস্তুতি চলাই আছোঁ। ফ্ৰেণ্ড শংকৰ ব্লগছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' আনিবলৈ পাই খুবেই ভাল লাগিছে। মই আহিছোঁ ককিলামুখ নহতীয়া থানলৈ, য'ত নলগোৱা উৎসৱ পাতিছে, তাৰে কিছু দৃশ্যাংশ দেখাবলৈ। এয়া আপোনালোকে দেখিবলৈ পাইছে। আমি আঘোণৰ নলগোৱা উৎসৱ ভাগি আয়োজন কৰিছিলোঁ। আজি বহুদিনীয়া প্ৰচেষ্টাৰ বলত আজি আমি আমাৰ কাৰ্যসূচীত আমি আগবাঢ়িব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ মাজত আজি প্ৰতিপদক শ্ৰী শ্ৰী মহামায়া চাবুৱা মদাসা সত্ৰৰ যুৱা সত্ৰাধিকাৰ শ্ৰী শ্ৰী ৰাঘৱানন্দ দেৱ গোস্বামী দেৱ আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ সভাপতিয়ে আজি মন্ত্ৰীপদক শ্ৰী শ্ৰী ৰাঘৱানন্দ দেৱ গোস্বামী দেৱক এখন ষ্টেডিয়ামেৰে সম্বৰ্ধনা জনাইছে। কৃষ্ণ 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 কিবা পিণ্ডনাথ আমাৰ ইতিমধ্যে আমাৰ স্বাধীন ধৰ্মীয় দাদা সুলভ শ্ৰী শ্ৰী চাবুৱা মদাসা সত্ৰৰ জ্যেষ্ঠ যুৱাধিকা ধৰ্মাচাৰ্য শ্ৰী শ্ৰী মহদানন্দ দেৱ গোস্বামী দেৱক আমাৰ মামীয়া গায়ন বায়নে নামঘৰলৈ আদৰি আনিছে। নহতীয়া ককিলামুখ থানৰ পৰিৱেশটো দেখাই দিছোঁ। নহতীয়া ককিলামুখ থানৰ পৰিৱেশ কিমান ধুনীয়া চাওক। কাইলৈ ইয়াত ধুব বহুতখিনি মানুহ, আজি আৰম্ভণি হৈছে। আজি পতাকা উত্তোলন, বন্তি প্ৰজ্বলন সকলোখিনি হৈছে। আৰু কাইলৈ হ'ব নহতীয়া থানত বহুখিনি মানুহ, নলগোৱা উৎসৱ, সকলো ৰাইজ আহিব। ইমান ধুনীয়া এটা পৰিৱেশ চাওক, চাৰিওফালে গছ গছনি কি ধুনীয়া লাগিছে।
গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ উপসভাপতি শ্ৰী খগেন দাসে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। ইয়াৰ পাছত তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সহ সম্পাদক মহিম দাস নামেৰে। নমস্কাৰ। জয় জয়তে আমি আপোনাৰ খবৰ শ্ৰীচৰণত সেৱা যাচিছোঁ। ও নমো ভগৱতে বাসুদেৱায় শ্ৰী শ্ৰী অনিধ্যায় নমঃ। এয়া আমি সকলোৱে একেলগে আমাৰ সমিতিয়ে আমি সন্মানীয় গাঁওবুঢ়াসকলক সন্মান যাচিব বিচাৰিছোঁ। আমি আপোনালোকক প্ৰত্যেকজনকে আমি সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনালোঁ। আমি সন্মানীয় গাঁওবুঢ়া বৰুৱাসকলক আনুষ্ঠানিকভাৱে সমূহীয়াভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। আমাৰ সমিতি সদস্যসকলে তেখেতসকলক এই এখন চেলেঞ্জ কাপোৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। সকলো সম্ভৱ এয়া তেখেতসকলে আমাৰ সমাজলৈ সহায় কৰা প্ৰধান নেতাৰ বাবে আমি তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। বৰবুঢ়া গাঁওবুঢ়া বৰবুঢ়াক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। এয়া সকলোৱে দবাখন উৰুলি দিয়ক। আমি তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। সেয়া আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ তেখেতসকলকো সমূহীয়াভাৱে। আমি তেখেতসকলৰ আশীষ বিচাৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানটো আৰু গতিশীল লাভ কৰক, এই অনুষ্ঠানটো বিশ্বত প্ৰতিষ্ঠান হওক, এই কামনাৰে আমি তেখেতসকলে আমাৰ সম্বৰ্ধন জ্ঞাপন কৰিলোঁ। সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ উত্তৰ পশ্চিম আঞ্চলিক মায়মা বৈষ্ণৱ সমাজৰ সভাপতি শ্ৰী দিলীপ দাস ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। চিৰঞ্জীৱ দাস ডাঙৰীয়া আৰু জিতেন ৰাজখোৱা ডাঙৰীয়া তেখেতসকলকো দুইজনকে সম্বৰ্ধনা জনাবৰ কাৰণে আমি যোগেশ্বৰ ৰাজন দাসক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে শংকৰ দত্ত তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বাপুকণ দাস ডাঙৰীয়াই। আমাৰ মাজত তিনিজন গাঁওবুঢ়া উপস্থিত আছেহি। এয়া গাঁও প্ৰধানসকলক সম্বৰ্ধনা জনোৱা হৈছে। এয়া আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ আমাৰ গুণাদা ডাঙৰীয়া। আমি গুণাকাই বুলি সকলোৱে মাতোঁ। তেখেতে আমাৰ নামঘৰভাগি পোহৰ কৰি ৰাখিছে আজি বহু বছৰ। গতিকে এটি সামান্যতম পোচাকেৰে আজি তেখেতক আমি আমাৰ কমিটিসমূহ বিষয়ববীয়াকে আমি অনুৰোধ জনাইছোঁ। তেখেতক এটি পোচাক আৰু এখন চেলেঞ্জ গামোচাৰে আমাৰ সম্পাদক মহোদয় আৰু সভাপতি মহোদয়কে প্ৰমুখ কৰি সকলো কৰ্মকৰ্তাক মই অনুৰোধ জনাইছোঁ। তেখেতক এয়া আমাৰ নামঘৰীয়া দেউতা। ফ্ৰেণ্ডছ, আজি কমিটিৰ কেইজনমান সদস্য দাদাৰ লগত আমি কথা পাতিম। যিহেতু গম পাইছোঁ যে কাইলৈ হ'বলৈ গৈ আছে ককিলামুখ নহতীয়া থানত এভাগ ধুনীয়া নলগোৱা উৎসৱ। দাদা কওকচোন, কেনেকুৱা ধৰণে এইবাৰ ভক্তভূমি ৰাইজক আদৰণি কৰিব আপোনালোকে? নমস্কাৰ। আমি দুদিনীয়া কাৰ্যসূচীৰে বাঘুণৰ নলগোৱা উৎসৱ ভাগি উত্তৰ পশ্চিম আঞ্চলিক মায়মা বৈষ্ণৱ সমাজে পৰম্পৰাগতে আজি 219তমত ধৰি দিছেহি। আমি আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ আমি আজি প্ৰথম দিনৰ কাৰ্যসূচী আমি প্ৰায়
চলি আছে। আমি দ্বিতীয় দিনা কাৰ্যসূচীৰ কাৰণে আমাৰ অসমৰ ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভক্তই আহি ইয়াত সমবেত হয়। সকলোৱে ইয়াত আহি আমাৰ এগছি বন্তি প্ৰজ্বলন কৰিলে তেখেতসকলৰ মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি কোৱাত সকলোৱে ইয়াত বৃহৎ বিশ্বাস ৰাখি তেখেতসকলে কাইলৈ ইয়াত এটা কমেও 50,000 ওপৰত ভক্ত ইয়াত নালি নিশিৰা খুঁট বব। গতিকে আমি সকলোকে আদৰিবৰ কাৰণে আমাৰ কমিটি উত্তৰ পশ্চিম আঞ্চলিক মায়মীয়া বৈষ্ণৱ সমাজৰ যি 85জনীয়া এখন কমিটি আছে, এখন ডাঙৰ কমিটি আছে, এই কমিটিখনে পূৰা প্ৰস্তুতি চলাই আছোঁ। আমাৰ মেইন উদ্দেশ্যটো হৈছে ভক্তসকল যে আহি ইয়াত কোনো অসুবিধাৰ সৃষ্টি নহয়, তেখেতসকলক আমি কেনেকৈ সেৱা শুশ্ৰূষা কৰিব পাৰিম তাৰ কাৰণে আমি ঘনাই আমি বৈঠক অনুষ্ঠিত কৰিছোঁ। গতিকে আমাৰ মেইন প্ৰচেষ্টাটো হৈছে যে ভক্তসকলে আহি যাতে ইয়াত কষ্ট পাইছোঁ বুলি আমাক অনুভৱ কৰিব নালাগে, আমি সকলোকে সেৱা শুশ্ৰূষা কৰিম। আৰু তেখেতসকলে যি মনোভাৱ লৈ ইয়াত আহে তেখেতসকলৰ যাতে মনোভাৱ পূৰ্ণ হয় তাৰ বাবে আমি ভগৱন্তৰ ওচৰতো চিন্তা চৰ্চা কৰি আমি আজি এখনি শৰাইও আমি আগবঢ়াইছোঁ আগদিনাই। আৰু গম পাইছোঁ যে বহুত দূৰৰ পৰা আহে আপোনালোকৰ ইয়ালৈ মানুহ? হয়, ইয়াত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব। আমাৰ অৰুণাচলৰ একেবাৰে নামচাইৰ পৰা আহিব। অৰুণাচলৰ নামচাই বুলিয়ে নহয়, অসম তিনিচুকীয়াৰ পৰা আমাৰ গায়ন বায়নে সৈতে তিনিচুকীয়াৰ পৰা আহিব, শিৱসাগৰৰ পৰা আহিব, গোলাঘাটৰ পৰা আহিব, তিয়কৰ পৰা আহিব, নগাঁৱৰ পৰা আহিব। বিভিন্ন প্ৰান্তৰ মানুহ আমাৰ ইয়াত আহিব। আমাৰ মায়মা সম্প্ৰদায় আপোনালোকে জানে আজি এসপ্তাহৰ আগত যোৱা দেওবাৰত আমাৰ বৰভেটিত অনুষ্ঠিত হৈ গৈছে। বৰভেটিৰ পাছতে আমাৰ পীতাম্বৰদেৱ আৰু ভোজনান্দদেৱৰ থানত অনুষ্ঠিত হয়। প্ৰথম সপ্তাহ তেখেতসকলে ল'লে, দেওবাৰটো ল'লে, ছেকেণ্ড সপ্তাহ আমাৰ ইয়াত হয়। তেওঁলোকৰ আৰু আমাৰ মাজত বুজাবুজি আছে। আমি দুয়োখন কমিটি আমি একেলগে বৈঠক কৰা হয়। তেওঁলোকে ভক্তক যেনেদৰে আদৰণ কৰে আমিও ঠিক তেনেদৰে কৰিম। আমি তেখেতসকলক সহযোগ কৰোঁ, তেখেতসকলেও আহি আমাক সহযোগ কৰি কাইলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলক আমি সেৱা শুশ্ৰূষা আগবঢ়াম বুলি আমি ভগৱন্তৰ ওচৰত বহুত চিন্তা চৰ্চা কৰি আমি সেৱা নিবেদিছোঁ। বহুত ধন্যবাদ থাকিলে, ধুনীয়াকৈ আপোনালোকে কৰ্মভাগী হৈ যাওক। ঠিক আছে, ধন্যবাদ।